সকলোৱে সংঘ নামটোতো শুনিছে চাগে। সংঘ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। তো এইখিনি আপোনালোকে চৰখনটো ওলাই ল'ব কি হ'ব পাৰে। আৰু তাৰ পৰাই মানে কি এটা ভাতৃ সংগঠন BTS বুলি, ভাৰত তিব্বত সহযোগ মঞ্চ। তো তাত জইন কৰিছোঁ। তো তাত জইন কৰি পেলাই আজি মোৰ প্ৰথমখন সভা অনুষ্ঠিত হ'ব। তালৈকে পাৰ্টিচিপেট কৰিম, তালৈকে যাম, পাৰ্টিচিপেট কৰিম। আৰু সভাখন নিয়াৰিকে চলাই নিয়াৰ দায়িত্বটো আমাৰ ওপৰতে পৰিছে। আৰু আমাৰতো BTSMৰ যুৱ কাৰ্যবাহী সংগঠন আছে, তাৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছোঁ ষ্টেটৰ। তো সেইটো কাৰণে তাৰমানে কি আমাৰ ওপৰতে গোটেইখিনি দায়িত্ব পৰিছে আৰু প্ৰগ্ৰামটো চলাই নিয়াৰ কাৰণে। তো তালৈকে যাম এতিয়া। তো তালৈকে যাবৰ কাৰণে ৰেডি হৈ আছোঁ, ৰেডি হৈ পেলাই তালৈকে যাম। আৰু কিনো প্ৰগ্ৰামটোত গোটেইখিনি আপোনালোকে গম পাব। BTSM মানে কি, ভাৰত তিব্বত সহযোগ মঞ্চৰ উদ্দেশ্য কি, এই গোটেইখিনি বস্তু গম পাব। আৰু ভাৰত তিব্বত সহযোগ মঞ্চখন কিহৰ, মানে এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বুলি যে কৈছোঁ, সেইটো বস্তুটো আচলতে হয় কি, সেইখিনিও গম পাব আপোনালোকে। তো বলক তালৈকে যাওঁ পোনে পোনে, আৰু তাতে গৈ পেলাই এই যোনটো আমাৰ প্ৰগ্ৰাম হ'ব, এই প্ৰগ্ৰামটো আপোনালোকে চাওক। মই অকণমান ভিডিঅ' আকাৰে বনাই পেলাই প্ৰস্তুত কৰিব বিচাৰিছোঁ। তো তালৈকে যাওঁ বলক আগতে। গাঁৱে গাঁৱে জগাই তুলো ৰাষ্ট্ৰ ভাৱনা, ও ৰাষ্ট্ৰ ভাৱনা, নিত্য শাখাৰে কৰো শক্তি সাধনা, আই চৰণ বন্দনা। পোনপ্ৰথমে এনেদৰে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ আৰম্ভণিৰ আগতে আমাৰ সংগঠনৰ সাংগঠনিক গীতটো পৰিৱেশন কৰা হৈছে। আৰু লগতে আমাৰ কাৰ্যনিৰ্বাহকসকল যিসকল আছে তেওঁলোকেও আওৰাইছে একেলগে। আৰু এই সংগীতৰ তালে তালে মানে সংগীতটো শেষ হোৱাৰ পিছতে আমাৰ বাকীখিনি কাৰ্যসূচী এতিয়া আৰম্ভ হ'ব আৰু। তো আপোনালোকে সংগীতটো শুনক আৰু তাৰ মহত্বখিনি বুজিবলৈ চেষ্টা কৰক। আৰু তাৰপিছতে আমাৰ আজিৰ দিনটোৰ আচল কাৰ্যসূচীখিনি আৰম্ভণি হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। গাঁৱৰে ডেকা ল'ৰা বহুত আছে বল, দেশৰ হকে যুঁজিবলৈ হেঁপাহ প্ৰবল, গাঁৱৰে ডেকা ল'ৰা বহুত আছে বল, দেশৰ হকে যুঁজিবলৈ হেঁপাহ প্ৰবল, সেয়ে বোলা সমনীয়া প্ৰতি গাঁৱলৈ, জনে জনে দেশৰে বতৰা দিবলৈ, গাঁৱে গাঁৱে জগাই তুলো ৰাষ্ট্ৰ ভাৱনা, ও ৰাষ্ট্ৰ ভাৱনা, নিত্য শাখাৰে কৰো শক্তি সাধনা, আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ বিশ্বজিৎ কাকতি ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে সম্বৰ্ধনা জনাব আমাৰ মুৰব্বী বাইদেউ। লগে লগে ভাৰত তিব্বত সহযোগ মঞ্চ পূৰ্বাঞ্চলৰ সংযোজক বিশ্বজিৎ সিং ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ সভাপতি এখন জাপিলে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ।
আৰু চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াকো সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু অজয় শংকৰ ডাঙৰীয়া আমাৰ BTSMৰ ভাইচ প্ৰেচিডেণ্ট, তেখেতকো সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। অজয় সিং। আৰ্থাৰ ৰত্ন ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক BTSMৰ, তেখেতকো সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে এতিয়া আমাৰ এইফালে ভাৰত মাতা পূজনৰ পিছত আমি আগৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িম। আৰু এইপিনে ভাৰত মাতা পূজনত প্ৰথমতে ভাগ লৈছে আমাৰ প্ৰেচিডেণ্ট, বৰ্তমান BTSMৰ আমাৰ প্ৰেচিডেণ্ট বসন্ত দা। তো তেখেতে বন্তি প্ৰজ্বলন কৰিব, তাৰপিছতে আমি এজন এজনকৈ ভাগে ভাগে আমিও বন্তি প্ৰজ্বলন কৰিম। আজিৰ আমাৰ সভাখনৰ চিফ গেষ্ট ইফালে পংকজ গোৱেল ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু যোনে যোনে তেখেতৰ নামটো নাজানে তেওঁলোকে প্লিজ গুগল কৰি পেলাই চাই ল'ব, গম পাব কোন হয়। उससे पहले भी बड़ी दूर दूर से चल करके आए हैं। कुछ कार्यकर्ता ऐसे भी हैं जो कल ही पहुंच गए थे, तो उसके लिए आपको जो है क्षमा मांगता हूँ। मंच की शोभा बढ़ा रहे जैसे हमारे प्रांत के अध्यक्ष, जिनकी अध्यक्षता में आज ये बैठक हो रही है, बसंत जी हमारे क्षेत्र के संयोजक, जो पूरा पूर्वोत्तर क्षेत्र है उसका काम देखते हैं, बसंत बिच्छन जी आज के हमारे विशेष अतिथि के रूप में उपस्थित हैं। संघ के वरिष्ठ सदस्य जो अपने प्रांत का संपर्क का काम देखते हैं। विश्वजीत जी ऐसी हमारी बहन बैठी हैं, कई वर्षों से भारत तिब्बत सहयोग मंच का काम देख रही हैं। ऐसे उर्वशी मेहता जी राष्ट्रीय मंत्री हैं, परिचय भी कराया। ऐसी आसाम के विभिन्न प्रांतों विभिन्न जिलों से आए हुए सभी कार्यकर्ता बंधु मात्र से आप सभी देव दुर्लभ कार्यकर्ता हैं जो इस पावन पवित्र कार्य में लगे हैं और निस्वार्थ भाव से काम को कर रहे हैं। শেষ হোৱা নাই ৰ'ব এতিয়ালৈকে, কিন্তু মাজতে এতিয়া খোৱা লোৱাৰ সময় হৈ গ'ল। তো আগতে খানা চানাখিনি খাই লওঁ। খানা চানাৰ যোগান আয়োজন কৰা হৈছিলে গোটেইখিনিৰ কাৰণে, আমাৰ সকলোৰে কাৰণে। তো খানা চানাখিনি খাই লওঁ, তাৰপিছত আকৌ সভাখন অনুষ্ঠিত হ'ব। ভিডিঅ'টো চালে আপোনালোকে, আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকৰ গোটেইখিনি ধাৰণা ক্লিয়াৰ হৈছে চাগে BTSMৰ বিষয়ে। BTSMটো কি হয়, কাৰ ভাতৃ সংগঠন হয়, আৰু কিহৰ লগত মই জড়িত হৈ আছোঁ, গোটেইখিনি আপোনালোকৰ ধাৰণা ক্লিয়াৰ হৈছে চাগে। আৰু যদি ক্লিয়াৰ হৈছে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব কোনে কোনে গম পাইছে। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টোত, আৰু বেলেগ একো নাই। আকৌ নতুন নতুন এনেকুৱা কাৰ্যসূচীসমূহৰ ভিডিঅ' আহি থাকিব, আৰু মোৰ বেলেগ ধৰণৰ ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। তো আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। তো আকৌ নতুন ভিডিঅ'ত লগ পাম। তো আজিলৈকে বাই বাই। Zubin. A king should never leave his kingdom.